আপোনাক কলো কৰিব নোৱাৰো দেৰিকে আহি মই নমস্কাৰ আমাৰ সোণাৰী জাতীয় বিদ্যালয়ৰ আজিৰ পৰা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উদযাপিত হৈছে ইতিমধ্যে আমাৰ তিনিটা কাৰ্যসূচী হৈ গ'ল প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আছিলে আৰু পতাকা উত্তোলনত আমি আমাৰ পুৰণি অভিভাৱকৰে পৰা আমাৰ সোণাৰীৰ দাঁতি কাষৰীয়া বিভিন্ন অভিভাৱক অভিভাৱিকা আৰু বিশিষ্ট ব্যক্তিসকলক লৈ আমি 25খন পতাকা উত্তোলন কৰিলোঁ ইয়াৰ পাছতে আমাৰ স্মৃতি তৰ্পণ হ'ল স্মৃতি তৰ্পণটোত আমাৰ বিদ্যালয়ৰ প্ৰতি অৰিহণা আগবঢ়োৱা যিসকল ব্যক্তি আমাৰ মাজৰ পৰা হেৰাইছে তদুপৰি যিসকল আমাৰ শুভাকাংক্ষী বা সমগ্ৰ বিশ্বৰ বা দেশৰে যিসকল ব্যক্তি আছে সেইসকলক স্মৰণ কৰি আমাৰ স্মৃতি তৰ্পণ হৈ গৈছে ইয়াৰ পাছতেই আমাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো হৈছে গ্ৰন্থ উন্মোচন দুৱাৰ মুকলি কৰিছে আমাৰ সোণাৰী নগৰৰ পৌৰপতি মহোদয় লগতে আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ ডিম্বেশ্বৰ বৰা ছাৰৰ এখনি গ্ৰন্থ তাতে উন্মোচন কৰিছে আৰু উন্মোচনৰ ক্ষেত্ৰত সহায় কৰিছে শ্ৰদ্ধাৰ নিবেদিতা ফুকন বাইদেৱে আৰু আজিৰ দিনটোত আৰু কাৰ্যসূচী আছে আমাৰ অভিভাৱকসকলৰ কাৰ্যসূচী আছে এতিয়া অভিভাৱকসকলৰ পিছতে আমাৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু বৰ্তমান শিক্ষক শিক্ষয়িত্ৰীসকলৰ সম্বৰ্ধনা আৰু অন্তৰংগ অনুষ্ঠান আছে ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীৰ পিছতে আকৌ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আছে আৰু অহাকালিলৈ আমাৰ ৰাতিপুৱা বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু শোভাযাত্ৰা উন্মোচন কৰি শোভাযাত্ৰা দুৱাৰ মুকলি কৰিব আমাৰ আৰক্ষী অধীক্ষক মহোদয়ে ইয়াৰ পাছতে আমাৰ মুকলি সভা হ'ব দিনজোৰা কাৰ্যসূচীয়ে মুকলি সভা হ'ব আৰু 3খনকৈ গ্ৰন্থ তাতে উন্মোচন হ'ব আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব।